হেল্ল' গাইজ, মই এটা জেগাত যাই আছোঁ যে আপোনালোকক দেখাই আছোঁ ইমান ধুনীয়া আমাৰ অসম এটা সংকল্প অসম এইটো ইমান ধুনীয়া আমালোকে কোৱা হয় ঈদ বতাহ। আৰু আপোনালোকে যিহেতু ঘৰ বনোৱা হয় ফুলৱাল ঘৰ বা হাফৱাল ঘৰ, সেইটো ঈদ বতাহ যাই আছোঁ আপোনালোকক দেখাই আছোঁ। কাষৰ কেমেৰাটো দি আছোঁ, দেখিব আপোনালোকে। আৰু দেখি কিনে পূৰা লাইক শ্বেয়াৰ কৰি দিব। মই আগতে কৈ দিলোঁ যে তোমালোকে এটা বিষয় দেখোন মই যাই আছোঁ আমাৰ হীৰাবাটা বোকা লাগি এইটো অসমৰ এটা পানৰ উৎপাদন হয়, এইটো বাটা হয়। এইটো আমালোকে অসমৰ মানুহে কাম কৰি খায়। ইয়াত যেনেকুৱা চাহ বাগিচা আপোনালোকে অসমীয়া মানুহ চাহ বাগিচা কাম কৰি খায়, এনেকুৱা এটা বাটা হয়। এইটো ঈদ বাটা বুলি কোৱা হয়। আমালোকে ঈদ বাটা আহি পালোঁ। আপোনালোকে দেখিব ইমান পানী হৈছে। এতিয়া বাটাটো বন্ধ হৈ আছে আৰু 2-3 মাহ পিছত খুলিব বাটাটো, ঈদ বাটাটো। এইফালে অফিচ হয় এইটো বাটাত, আৰু এইফালে কয়লা ভাঙাবলৈ মেচিন হয় এইটো, আৰু এইফালে কয়লা হয়। আপোনালোকে বহুত দৃশ্য দেখালোঁ। আপোনালোকে যদি এটা লাইক শ্বেয়াৰ কৰিবলৈ আপোনালোকৰ যদি কম্পাছন হয়। মই দেখি আছোঁ ইমান পানী হৈছে। এই পানীৰ মাজত আমালোকে নতুন বছৰত এইটো মাছবিলাক আহিব নদীৰ পৰা, বৃষ্টিৰ পৰা, বৰষুণৰ পৰা মাছ পৰিব। আৰু বহুত ডাঙৰ বাটা আছে। একো গাঁৱত 2টা বাটা হয়, আৰু এই এটা বাটা, আৰু এইফালে এটা অপোজিট সাইড এটা বাটা হয়। আৰু এইফালে পানী ভৰি গৈছে, বৰষুণৰ পানী ইয়াত ভৰি আছে। আৰু এইটো ডিগি আছে, এইটো পাহাৰ নহয়। আপোনালোকে ক'ব এইটো এইটো কি, এইটো পাহাৰ নহয়, এইটো যিটো মাটিৰ পৰা ঈদ বনোৱা হয়, সেই মাটিৰ থিমাটো ইয়াত ৰাখি দিছে। আপোনালোকে দৃশ্যটো জানালোঁ, ধন্যবাদ। লাইক শ্বেয়াৰ কৰি দিব। আপোনাৰ ওচৰত এটা লাইক চাইছোঁ, কোনো কিছু চোৱা নাই। আপোনাৰ ওচৰত পইচা চোৱা নাই, আপোনাৰ ওচৰত হেল্পো চোৱা নাই। এটা লাইক কৰি দিব, এটা শ্বেয়াৰ কৰি দিব। আমাৰ অসমীয়া আৰু জোচ আনিব লাগিব, অসমীয়া শান্তি আনিব লাগিব। বহুত বড় ডাঙৰ মানুহক আপোনালোকে ছাপোৰ্ট কৰি থকা এই সৰু চেনেলত ছাপোৰ্ট কৰিব আৰু ফ'ল' কৰি দিব। আপোনাৰ ওচৰত ভিডিঅ'টো গ'লে আপোনালোকে লাইক এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আপোনালোকে জয় আই অসম ফকৃন্ত জনালোঁ আৰু সেৱা জনোৱা হ'লোঁ যে আমালোকে অসমীয়া মানুহ ভাল বৰ মানুহ হয়। এইবিলাক